নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, এটা বহুতে বেছি ভাল খবৰ তোমালোকৰ কাৰণে, কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে লাইভৰ যোগেদি জনাইছে যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানক লৈ চিন্তিত হৈ আছিল যে পৰীক্ষা বেয়া হৈছে বুলি বা এক্সট্ৰাকে মাৰ্কছ পাবনে নাপায়, তাৰ ওপৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য আগবঢ়াইছে, যিটো তোমালোকে চাই লোৱা। মই বৰপেটাৰ দৌল উৎসৱৰ কথা উল্লেখ কৰিছিলোঁ। দৌলত যাওঁতে এগৰাকী কণমানি ভাগিনে মোক হাতত ধৰি কৈছিলে যে মামা, এইবাৰ সমাজ অধ্যয়নৰ মেট্ৰিকৰ পেপাৰখন খুব টান হৈছে, মোক 10 নম্বৰ এক্সট্ৰা কৰি দিব লাগিব। নগাঁৱলৈকে যাওঁতে 16 তাৰিখে নগাঁৱত গৈছিলোঁ, তাতো এগৰাকী ভাগিনে এনেকেই কথা ক'লে, আৰু বৰদোৱাতো আন এগৰাকী ভাগিনে একেই কথা ক'লে যে সমাজ অধ্যয়নৰ পেপাৰখন এইবাৰ মেট্ৰিকত খুব টান হৈছিলে। মই প্ৰত্যেকটো কথাই চিৰিয়াছলি লওঁ। গুৱাহাটীত আহি সেবাৰ চেয়াৰমেনক মই সুধিলোঁ যে সমাজ অধ্যয়নৰ পেপাৰখন সঁচাই টান হৈছিল নেকি। সেবাৰ অধ্যক্ষ ডাঙৰীয়াই মোক ক'লে যে প্ৰশ্নখনৰ পেটাৰ্ণ বদলিছে। যোৱা বছৰো প্ৰশ্নখনৰ পেটাৰ্ণ বদলোৱা হৈছিল আৰু এইবাৰো পেটাৰ্ণটো বদলোৱা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল নলেজৰ পৰীক্ষা সেবাই ল'ব পাৰে। ব্যৱস্থাটো আদৰণীয়, কিন্তু যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেবাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। তেখেতে মোৰ অনুৰোধক বিবেচনা কৰিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু সেয়েহে ময়ো ভাগিনসকলক ক'ব খুজিছোঁ যে সমাজ অধ্যয়নৰ কাৰণে আমি আৰু চিন্তা কৰিব নালাগে, সকলোৱে মিলি চেষ্টা কৰিব যাতে আমাৰ পৰীক্ষাটো আমি ভবাৰ দৰে নহ'লেও আমি যাতে কিছু হ'লেও অতিৰিক্ত নম্বৰৰ সুবিধা লাভ কৰিব পাৰোঁ। মই ভাবোঁ যে এই ঘোষণাটোৱে ভাগিনসকলৰ চিন্তা কিছু দূৰ কৰিব। এতিয়া গতিকে তোমালোকে নিশ্চয় শুনিলা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বহুত বেছি চিন্তিত হৈ আছিলে যে পৰীক্ষাত ফেইল কৰিম, বা তোমালোকে যিসকলে ভাবি আছিলে যে পৰীক্ষা বহুত বেছি বেয়া হৈছে, গতিকে তোমালোকে ইমান বেছি চিন্তা কৰাটো কোনো ধৰণৰ প্ৰয়োজন নাই, যিহেতু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় জনাবা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে সেইখিনি কথা শুনাৰ পাছত তোমালোকৰ অনুভৱ কেনেকুৱা, নিশ্চয় তলৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নাপাহৰিবা। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে তোমালোকে বৰ্তমান সময়ত নিজৰ যিখিনি কাম কৰি ভাল পোৱা, যিখিনি তোমালোকে কৰিম বুলি ভাবি আছিলা, সেইখিনি ওপৰত মনোযোগ দিয়া, আৰু এডমিশ্যন তোমালোকৰ কিছুদিনৰ পাছতেই হ'ব বা কিছুমানত এডমিশ্যন অলৰেডি হৈছে। গতিকে সেইখিনিও তোমালোকে কাম কাজ কৰা, যিখিনি ডকুমেণ্ট উলিয়াব লাগে সেইখিনি তোমালোকে উলিওৱা। বাকী ৰিজাল্টৰ কেতিয়া দিব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, তাৰ ওপৰত কোনো ধৰণৰ নতুন নটিচ বা কোনো ধৰণৰ তথ্য অহা নাই। মাত্ৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ যি সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হৈছে বুলি ভাবিছিলে, তেওঁ তাৰ ওপৰতে এটা মন্তব্য আগবঢ়াইছিলে, যিটো তোমালোকক মই দেখালোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল যদি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়াকৈ দিব পাৰে তাৰ ওপৰত যদি নতুন কিবা তথ্য মোৰ ওচৰত আহি পৰে, তেনেহ'লে তোমালোকে আমাৰ হোৱাটছআপ যিটো চেনেল আছে তাতে পোনপ্ৰথমতে পাবৰ কাৰণে সক্ষম হ'বা। গতিকে তোমালোকে আমাৰ যিটো হোৱাটছআপ চেনেল সেইটো যদি ফ'ল' নাই কৰা নিশ্চয় ফ'ল' কৰি ল'বা, যাৰ লিংক আমাৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দিয়া হৈছে। অন্যথা তোমালোকে হোমস্থ যিটো নাম্বাৰ দেখিবৰ কাৰণে পাইছা, সেই নাম্বাৰটোত এটা মেছেজ কৰি দিলে আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল নেক্সট ভিডিঅ' মাধ্যমেৰে তোমালোকৰ সৈতে পুনৰ কথা পাতিম। যদি কিবা মনত প্ৰশ্ন আছে, উদয় হৈ আছে, কিবা ডাউট আছে, নিশ্চয় তোমালোকে সুধিব পাৰা, কাৰণ এই ভিডিঅ'টো লগতে ইয়াৰ আগতে যিটো ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'টো মই কমেণ্টৰ ভিত্তিতে বনাইছোঁ আৰু নিউ আপডেটৰ ওপৰতে বনাইছোঁ। গতিকে নতুন নতুন আপডেটসমূহ পাই থাকিবা। যদি কিবা প্ৰশ্ন আছে নিশ্চয় তলৰ কমেণ্ট বক্সত, অন্যথা তোমালোকে মোক হোৱাটছআপত মেছেজ কৰি সুধিব পাৰা। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। তোমালোক সকলোৰে দিন আগন্তুক ভাল হওক তাৰ শুভেচ্ছাৰে ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। জয় অসম।